নমস্কাৰ সকলোকে স্বাগত জনাইছোঁ চেনেলটোৰ নতুন ভিডিঅ' এটাৰ মাজলৈ। চ' বন্ধুসকল, মই বৰ্তমান আছোঁ ইণ্ডিয়া পোষ্ট GDSৰ অফিচিয়েল ৱেবছাইটত। চ' বৰ্তমানলৈকে যিটো ইণ্ডিয়া পোষ্ট GDSৰ মধ্যে কেইদিনমান আগত যিটো এপ্লাই লোৱা হ'ল ইণ্ডিয়া পোষ্ট GDSৰ ফালৰ পৰা, তাৰে শ্বৰ্ট লিষ্ট প্ৰথম যিটো আছে সেইটো ইতিমধ্যে পাব্লিছ কৰি দিয়া হৈছে। চ' এইটো আপোনালোকে ডাউনলোড কৰাৰ বাবে যদি এপ্লাই কৰিছিলে, প্ৰথমতে এইটো GDSৰ অফিচিয়েল ৱেবছাইটলৈকে যাব লাগে। তাৰপাছত যিটো দেখা পাইছে GDS অনলাইন এংগেজমেণ্ট, ইয়াতে ক্লিক কৰিব। তাৰপিছত আছাম যিটো আছে ইয়াতে ক্লিক কৰিব। লিষ্ট অফ শ্বৰ্ট লিষ্টেড কেণ্ডিডেট ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইলত ডাউনলোড হৈ যাব। মোৰ যিহেতু ডাউনলোড আগৰ পৰাই কৰা আছিলে। GDS অনলাইন এংগেজমেণ্ট শ্বেডিউল 1 জানুৱাৰী 2025 আছাম চাৰ্কেল লিষ্ট 1। চ' ইয়াতে কাট অফ কিমান গৈছে আপোনালোকে চাব পাৰিব। কাছাৰ ডিভিজনৰ বাবে কিমান, ইয়াত প্ৰথমতে যিটো আপোনালোকে ডিভিজন দিয়া আছে, তাৰপিছত অফিচ কোনটোৰ বাবে ইয়াতে চিলেক্ট হৈছে প্ৰভিজনেলি, পোষ্ট নেম BPM হয়নে ABPM হয়নে GDS হয় সকলো লিখা আছে। কোনটো কমিউনিটিৰ পৰা চিলেক্ট হৈছে এইটো লিখা আছে, আৰু ৰেজিষ্ট্ৰেশ্যন নম্বৰ লিখা আছে। পাৰ্চেণ্টেজ কিমান পাইছিলে সেইটো লিখা আছে। ডকুমেণ্ট ভেৰিফিকেশ্যন ক'ত কৰিব যাব লাগিব সেইটো লিখা আছে। চ' আপোনালোকে নিজৰ ডিভিজনটো চেক কৰিব, কোনটো ডিভিজনৰ বাবে এপ্লাই কৰিছিলে। যোৱাকালি মুকলি কৰিছে আপোনালোকে চাবৰে ডেট 21 মাৰ্চ। তাত আপোনালোকৰ যদি প্ৰভিজনেলি চিলেক্টেড হৈছে তেন্তে আপোনালোকৰ মোবাইলত মেছেজ পাই গৈছে। দিছ শ্বৰ্ট লিষ্টেড কেণ্ডিডেট শুড গেট দেয়াৰ ডকুমেণ্ট ভেৰিফাইড থ্ৰু দ্য ডিভিজনেল হেড মেনশ্যন এগেইনষ্ট দেয়াৰ নেমছ অন অৰ বিফ'ৰ 7 এপ্ৰিল 2025। অৰ্থাৎ যিসকলে ইয়াতে চিলেক্ট হৈছে তেওঁলোকে 7 এপ্ৰিলৰ আগতে ইয়াতে নিজৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে যাব লাগিব। আৰু ক'ত যাব লাগিব? ডকুমেণ্ট টু বি ভেৰিফাইড উইথ নিজৰ ইয়াতে লিখাই আছে। The shortlisted candidate should report the verification along with original and 2 sets of self-attested photocopies of the relevant document. তাৰমানে যদিহে আপুনি ইয়াতে চিলেক্ট কৰিছে প্ৰভিজনেলি, আপুনি নিজৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে যাব লাগিব অৰিজিনেল ডকুমেণ্টছৰ সৈতে, আৰু আপোনালোকৰ অৰিজিনেল ডকুমেণ্টছবোৰ 2 কপি কৰি জেৰক্স কৰি ল'ব লাগিব, প্লাছ তাতে আপোনালোকে চেল্ফ এটেষ্টেড কৰি ল'ব লাগিব। তো চাওক, কাট অফটো কম যোৱাৰ ক্ষেত্ৰত কাৰণটো হ'ল যে ইয়াতে আপোনালোকে যদি চাই ইমান হাই কাট অফ যিবিলাক আছে, কিছুমান আপোনালোকে চাব পাৰে ইয়াতে যেনেকুৱা 100% বহাই থৈ দিছে। আপুনি এটা কথা ভাবি চাওক, 100% ইয়াতে 100% বহাই থৈ দিছে। যিহেতু এইবিলাক মেৰিট লিষ্টৰ ৱাইজ জেনেৰেট কৰা হয়, চ' কোনে কি ভুল ডাটা দিছে বা কি ডাটা দিছে এইবিলাক একো মেটাৰ নকৰে। কিন্তু যেতিয়া ইয়াতে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে যাব, সেই ডকুমেণ্ট ভেৰিফিকেশ্যন যদি প্ৰপাৰ ইয়াতে প্ৰুফ দেখাব নোৱাৰে তেন্তে তাৰে পৰা ইয়াতে আউট কৰি দিয়া হ'ব। চ' ইয়াৰে ক্ষেত্ৰত নেক্সট আকৌ লিষ্টত ইয়াৰে পষ্টটো বেলেগ কেণ্ডিডেটৰ নামত প্ৰভিজনেলি চিলেক্ট কৰা হ'ব। সেই ক্ষেত্ৰত কাট অফটো অকণমান কমি যাব। এনেকৈ কাট অফটো লাহে লাহে অকণমান কম যায়। মানে ইয়াতে যিটো ৰিজাল্ট দিয়া আছে যিমান পাৰ্চেণ্টেজ, সেই পাৰ্চেণ্টেজ থকা ডকুমেণ্টৰ প্ৰপাৰ প্ৰুফ দেখাব লাগিব, তেতিয়াহে ইয়াতে চিলেকশ্যনটো লাভ কৰিব। চ' ভিডিঅ'টো ইমানে আছিলে। যদি ভাল পাইছে নিশ্চয়কৈ লাইক এটা কৰি ৰাখিব। থেংক ইউ।